বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেঞ্চনাৰসকলৰ লাইফ সাৰ্টিফিকেট জমা দিয়াৰ ওপৰত আন এটা নতুন আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যিটো শেহতীয়াকৈ প্ৰকাশ হৈছিল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সহজ সৰলকৈ আৰু বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম আৰু দেৰি নকৰাকৈ জনাবলৈ লৈ আছোঁ চাওক যিসকল পেঞ্চনাৰে ঘৰৰ পৰাই লাইফ সাৰ্টিফিকেট জমা দিবলৈ বিচাৰে তেওঁলোকৰ বাবে এটা নতুন আপডেট শেহতীয়াকৈ প্ৰকাশ হৈছে বন্ধুসকল সকলো সবিশেষ জনাবলৈ যত্ন কৰিম আৰু এইখিনিতে আপোনালোকক কৈছোৱেই যে আপোনালোকৰ সহায় হোৱাকৈ লাইফ সাৰ্টিফিকেটৰ ওপৰত যেতিয়াই যেনেকুৱা ইনফৰমেশ্যনেই নাহক আপোনালোকক এটাকৈ জনাবলৈ যত্ন কৰিম যাতে আপোনালোকৰ কোনো অসুবিধা নহয় তে বন্ধুসকল দেৰি নকৰাকৈ যিটো শেহতীয়াকৈ ইনফৰমেশ্যন প্ৰকাশ হৈছিল আপোনালোকৰ সন্মুখত দেখুৱাই আছোঁ চাওক ইনফৰমেশ্যনটো ডিপাৰ্টমেণ্ট অফ পেনশ্যন এণ্ড পেঞ্চনাৰ্ছ ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই প্ৰকাশ কৰিছিলে এনেকৈ প্ৰকাশ কৰিছিলে যিসকলে ঘৰৰ পৰাই নিজৰ ডিজিটেল লাইফ সাৰ্টিফিকেটখন দিবলৈ বিচাৰে ইয়াতে লিখিছে চাওক ফ্ৰম কমফৰ্ট অফ দেয়াৰ হোম যিসকলে ঘৰৰ পৰাই দিবলৈ বিচাৰে তেওঁলোকে কি কৰিব লাগিব তেওঁলোকে প্ৰথমতে এই কামটো কৰিব লাগিব ডাউনলোড কৰিব লাগিব এটা এপটোৰ নাম হ'ল পোষ্ট ইনফো এপ আৰু এইটো গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব লাগিব আৰু প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰাৰ পিছত আপোনাৰ মোবাইলৰ স্ক্ৰীনত এনেকুৱাকৈ দেখা পাব এই এপটো গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব যিসকলে মোবাইলৰ সৈতে অকণমান সহজ তেওঁলোকে নিশ্চয়কৈ গম পাব যে এই এপটো গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিলে এনেকুৱা এখন স্ক্ৰীন আপোনালোকে মোবাইলত দেখিবলৈ পাব তাৰ পাছত কি কৰিব তাৰ পিছত সেই স্ক্ৰীনখন খোলাৰ পাছত আপোনালোকে ইয়াতে এনেকুৱা কিছুমান অপচন পাব সাৰ্ভিস ৰিকুৱেষ্ট আৰ্টিকল ট্ৰেকিং পোষ্ট অফিস পোষ্টেজ ক্যালকুলেটৰ এইখিনি দৰকাৰ নাই যিহেতু আমি লাইফ সাৰ্টিফিকেট জমা দিবলৈ গৈ আছো গতিকে আমাৰ প্ৰথম এইটো সাৰ্ভিস ৰিকুৱেষ্ট এই অপচনটোত আপোনালোকে ক্লিক কৰিব মই দেখুৱাই আছো আপোনালোকক স্ক্ৰীনত এই অপচনটোত ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে এনেকুৱাকৈ অপচন ওলাব এনেকুৱা চাওক নিজৰ নামটো ভৰাব দিব তাৰ পিছত এড্ৰেছ আহিব তাৰ পিছত পিন নাম্বাৰ আহিব তাৰ পিছত মোবাইল নাম্বাৰ আহিব এই যিখন স্ক্ৰীন এই স্ক্ৰীনৰ গোটেই কেইটা ভৰাব কিন্তু এটাও মিছ নকৰিব আৰু সম্পূৰ্ণ শুদ্ধকৈ ভৰাব যাতে ভুল হৈ নাযায় তাৰ পিছত যেটো মোবাইল নাম্বাৰ আপোনাৰ লিংক হৈ আছে আধাৰৰ সৈতে সংযুক্ত হৈ আছে সেই মোবাইল নাম্বাৰতে এটা ওটিপি আহিব ইয়াতে লিখা আছে চাওক ৰিকুৱেষ্ট ওটিপি ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ওটিপিটো আপোনালোকৰ ভেৰিফাই কৰিব আৰু ভেৰিফাই কৰি দিয়াৰ পাছতে আপোনালোকৰ ওচৰত এনেকুৱা এখন স্ক্ৰীন খুল খাব ইয়াতে লিখা থাকিব সিলেক্ট সাৰ্ভিস এজ এ IPP এণ্ড দেন জীৱন প্ৰমাণ অৰ্থাৎ লাইফ সাৰ্টিফিকেট জেনেৰেশ্যনৰ কাৰণে আপোনালোকৰ এনেকুৱা কিছুমান অপচন আহিব ইয়াৰে IPPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক যিটো অপচন পাব সেই অপচনটোত আপোনালোকে ক্লিক কৰি দিব সেই অপচনটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন আকৌ স্ক্ৰীন খুল খাব অৰ্থাৎ ডিপোজিট উইথড্ৰয়েল একাউণ্ট ওপেনিং আৰু শেষত দেখিব জীৱন প্ৰমাণ ডিজিটেল লাইফ সাৰ্টিফিকেট জেনেৰেশ্যন এই অপচনটোতহে আপোনালোকে ক্লিক কৰিব আৰু এই অপচনটোত ক্লিক কৰি বাকি কেইটা আপোনালোকৰ দৰকাৰ নাই যেহেতু আমি লাইফ সাৰ্টিফিকেট জমা কৰিবৰ কাৰণে গৈ আছো গতিকে জীৱন প্ৰমাণ ডিজিটেল লাইফ সাৰ্টিফিকেট জেনেৰেশ্যন এই অপচনটোত ক্লিক কৰিব আৰু এইখিনিতে আপোনালোকক জনাও যদি ভিডিঅটো বুজি পোৱাত অসুবিধা হৈছে তেতিয়াহলে আপোনালোকে আকৌ এবাৰ প্ৰথমৰ পৰা চাব কাৰণ ইয়াতে পাৰ্টকৈ সম্পূৰ্ণকৈ তেওঁলোকে যেনেকৈ বুজাই দিছে ঠিক তেনেকৈ আপোনালোকৰ সহায় হোৱাকৈ মই জনাবলৈ যত্ন কৰিছো আৰু এই ডিজিটেল লাইফ সাৰ্টিফিকেট জেনেৰেশ্যনৰ অপচনটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ কি হ'ব ইয়াতে লিখিছে চাওক আফটাৰ কনফাৰ্মেশ্যন অফ OTP The request for DLC will be forwarded to nearest post office based on the pin code given by the service seeker. নিশ্চয়কৈ গম পাইছে যে তাতে আপুনি যেটো পিন নাম্বাৰ দিছিলে সেই পিন নাম্বাৰৰ অধীনত আপোনাৰ এড্ৰেছটোৰ ওপৰত বেছ কৰি যেটো আপোনাৰ একেবাৰে নিয়াৰেষ্ট পোষ্ট অফিচ হয় বা ডাকঘৰ হ'ব সেই ডাকঘৰলৈ আপোনাৰ মেছেজটো গুচি যাব আৰু ইয়াতে OTP এটা আহিব কিন্তু OTPটো আপোনালোকে ভেৰিফাই কৰিব লাগিব ভেৰিফাই কৰি দিয়াৰ পিছতে সেই ইনফৰমেশ্যনটো আপোনালোকৰ ওচৰৰ ডাকঘৰলৈ যাব যেটো আপুনি পিন কোড দিছিলে গতিকে আপুনি গোটেই কামখিনি শুদ্ধকৈ দিব লাগিব শুদ্ধকৈ কৰিব লাগিব আৰু তাৰ পিছত কি হ'ব চাওক
In next 24 hours, a postman or Gramin Dak Sevak will be assigned to collect DLC from whom after checking convenient time of pensioner on given mobile number. তে নিশ্চয়কৈ গম পাইছে তাৰ আপুনি জমা দিয়াৰ 24 ঘণ্টাৰ পাছত ইন নেক্সট বুলি কৈছে 24 ঘণ্টাৰ ভিতৰত নহয় কিন্তু 24 ঘণ্টাৰ পাছত ওচৰৰ ডাকঘৰৰ পৰা এজন পোষ্টমেন বা গ্ৰামীণ ডাক সেৱক যিকোনো এজন আহিব আৰু আপোনাৰ পৰা DLC খন তেওঁ কালেক্ট কৰিব কেনেকৈ কালেক্ট কৰিব তেওঁ হয়তো তেওঁৰ সা সৰঞ্জাম লৈ আনিব কাৰণ বায়োমেট্ৰিক কৰিব লাগিব গতিকে তেওঁৰ সা সৰঞ্জাম লৈ আনিব আৰু আপোনাক ঘৰতে গোটেই কামখিনি সহজ কৰি তেওঁ কৰি থৈ গুচি যাব এতিয়া কথা হল তেওঁলোকৰ পৰা বা পোষ্ট অফিচৰ পৰা হয়তো আপুনি যেটো মোবাইল নাম্বাৰ দিছিলে তাতে হয়তো কল কৰিব পাৰে যে দাদা বা আপোনালোকৰ তাতে মই কেতিয়ালৈকে যাব পাৰিম মানে আপুনি এটা টাইম দিব যে আপোনাৰ কোনখিনি সময় তেওঁ আহিলে আপুনি সেই কামখিনি তেওঁ কৰি দিব পাৰিব বা তেওঁ আপোনাক সহায় কৰিবলৈ সুবিধা হ'ব আপোনাৰ সেইটো আপুনি স্পষ্ট কৰি দিব আৰু সেই অনুসাৰে তেওঁ আহি আপোনাৰ পৰা DLC খন আপোনাৰ ঘৰতে জেনাৰেট কৰি লৈ যাব বুলি উল্লেখ কৰিছে আৰু এইটো ভাৰত চৰকাৰৰ পৰা ওলোৱা এটা স্পষ্ট ইনফৰমেশন গতিকে আপোনালোকৰ সৈতে পোৱাৰ লগে লগে মই জনাবলৈ যত্ন কৰিলো আৰু তাৰ পিছত লিখিছে it may be noted that the charge will be paid to postman or Gramin Dak Sevak in case only if successful DLC is generated. যেতিয়া তেওঁ আপোনাৰ সেই লাইফ সাৰ্টিফিকেট খন জমা কৰি দিব বা জমা কৰাৰ বাবে যিখিনি প্ৰসেস কৰিব তাৰ বাবে কিন্তু আপুনি এটা চাৰ্জ দিব লাগিব আৰু চাৰ্জটো যিখিনি ইনফৰমেশন পাইছো 70 টকা মানৰ ভিতৰতে হ'ব বুলি কৈছে গতিকে আপুনি ইমান কষ্ট কৰি বেংকত গৈ লাইন লৈ বা নিজৰ দেহাৰ অসুবিধা যদি আছে খাৰা হৈ অসুবিধা হ'বও পাৰে গতিকে আপোনাৰ ঘৰতে যিখিনি সুবিধা কৰি দিব তাৰ বাবে আপুনি এটা মিনিমাম ফিজ দিব লাগিব বহুত ডাঙৰ ফিজও নহয় সেই ফিজটো দি দিব আৰু তেওঁ আপোনাক সুন্দৰকৈ আপোনাৰ লাইফ সাৰ্টিফিকেট খন জমা কৰি দিব আৰু জমা কৰি দিয়াৰ পিছতে আপুনি এনেকৈ এটা মেছেজ পাব মোবাইলত থ্যাংক ইউ ফৰ সাবমিটিং ডিজিটেল লাইফ সাৰ্টিফিকেট ইয়ৰ প্ৰমাণ আইডি এনেকৈ এটা নাম্বাৰ পাব ইউ ক্যান ভিজিট ইয়ৰ লাইফ সাৰ্টিফিকেট অন পোৰ্টেল jivanpraman.gov.in by giving this প্ৰমাণ আইডি যেটো নাম্বাৰ থাকিব সেই নাম্বাৰটোত আপুনি এই ওয়েবসাইটটোত গৈ এবাৰ চেক কৰিও চাব পাৰিব তে বন্ধুসকল আপোনালোকৰ সহায় হোৱাকৈ হেহতিয়াকৈ যেটো গুৰুত্বপূৰ্ণ ইনফৰমেশন ভাৰত চৰকাৰৰ পৰা প্ৰকাশ পাইছিল আপোনালোকক জনাবলৈ যত্ন কৰিলো যদি ইনফৰমেশন সমূহ ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান ইনফৰমেশন আপোনালোকে পাই থাকিবলৈ বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব